নমস্কাৰ, মই মানৱজ্যোতি মহন্ত ইউটিউবৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ গৈ আছোঁ আপুনি কেনেকৈ আছাম জুডিচিয়েল ছাৰ্ভিচ এক্সামৰ বাবে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰিব। এতিয়াৰ পৰা যদি আপুনি BLLB বা LLB কৰি আছে তো কেনেকৈ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰিব বা এই চিলেবাছ কি হ'ব, তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো প্ৰথমতে মই এক্সাম ষ্ট্ৰাকচাৰটো ক'বলৈ বিচাৰিছোঁ। চাওক, AGS এক্সাম হেজ 3 ষ্টেজ: প্ৰিলিমছ, মেইনছ এণ্ড ইণ্টাৰভিউ। তিনিটা ষ্টেজত এই এক্সামটো কণ্ডাক্ট কৰা হয়। প্ৰথমতে চাওক প্ৰিলিমছত কি আহে। ইয়াত আপোনাৰ জেনেৰেল ছাবজেক্ট আহে, জেনেৰেল নলেজ, য'ত আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ প্লাছ ষ্টেটিক্স আহিব। এপিটিউডত আপোনাৰ বেছিক ৰিজনিং আহিব, ইংলিছ আহিব, ইংলিছত আপোনাৰ গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যন আহিব। ইয়াৰ পাছত ল' ছাবজেক্ট চাওক কি আহে ল' ছাবজেক্টত: কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, কোৰ্ট অফ চিভিল প্ৰচিডিয়াৰ, কোৰ্ট অফ ক্ৰিমিনেল প্ৰচিডিয়াৰ, BNSS, ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্ট, ইণ্ডিয়ান কণ্ট্ৰেক্ট এক্ট, ইণ্ডিয়ান পেনেল কোড, BNS, ইণ্ডিয়ান এভিডেন্স এক্ট, BSA, ল অফ টৰ্টছ আহে আৰু লেংগুৱেজ আছামিজ 10 মাৰ্কছৰ আহে। এতিয়া মেইনছৰ চিলেবাছটো চাওক। মেইনছৰ চিলেবাছত পেপাৰ ওৱান ইংলিছত 100 মাৰ্কছৰ কুৱেশ্যন আহিব, এছে ৰাইটিং, প্ৰিচিজ ৰাইটিং আৰু গ্ৰামাৰ। পেপাৰ 2 জেনেৰেল নলেজত 100 মাৰ্কছৰ কুৱেশ্যন, কাৰেণ্ট এফেয়াৰ্ছ, বেছিক, এপিটিউড। আৰু পেপাৰ 3 ল 100 মাৰ্কছৰ, কনষ্টিটিউশ্যন, CPC, ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্ট, কণ্ট্ৰেক্ট এক্ট। পেপাৰ 4ত ল 2 100 মাৰ্কছৰ, IPC প্লাছ BNS, CRPC প্লাছ BNSS, এভিডেন্স এক্ট প্লাছ BSA, ল অফ টৰ্ট। আৰু পেপাৰ 5ত আছামিজ 50 মাৰ্কছৰ। জাষ্ট আপুনি কোৱালিফাই কৰিব লাগে, মিনিমাম 35% আনিব লাগে। এতিয়া জানো আহক এই এক্সামৰ বাবে আপুনি কেনেকৈ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব, হাউ টু প্ৰিপেয়াৰ ফৰ দিছ এক্সামিনেশ্যন। চাওক, ষ্টেপ 1, বিল্ড ষ্ট্ৰং পাছ। most important, start with constitution, BNS, CRPC, BNSS। ফ'কাছ কৰক কনচেপ্টৰ ওপৰত, ইম্পৰ্টেণ্ট ছেকশ্যনছ, ৰিয়েল লাইফ এপ্লিকেশ্যনৰ ওপৰত। ষ্টেপ 2, বেয়াৰ এক মাষ্টাৰী। আপুনি বেয়াৰ একত মাষ্টাৰী কৰি লওক। ৰিড ডেইলি 2 to 3 hours, হাইলাইট ইম্পৰ্টেণ্ট ছেকশ্যনছ, ৰিভাইজ এগেইন এণ্ড এগেইন, ৰিভাইজ কৰক এগেইন এণ্ড এগেইন। ষ্টেপ 3, এনচাৰ ৰাইটিং প্ৰেক্টিচ, ভেৰি ইম্পৰ্টেণ্ট। ডেইলি ৰাইট টু এনচাৰ, structured introduction, section, explanation and conclusion. Step 4, prelims preparation, solved MCQs daily, focus on low plus GK, weekly mock test. Step 5, GK preparation, daily 30 to 40 minutes, news, legal developments, Assam specific topics. Step 6, English plus Assamese, English 2 essays per week, grammar practice, Assamese translation, writing practice কৰক। ফৰ ডেইলি ষ্টাডি প্লেন, 8ৰ পৰা 10 ঘণ্টা বা 12 ঘণ্টালৈকে পঢ়াৰ আপুনি হেবিট বনাই লওক। পঢ়িব লাগে, এইটো মিনিমাম কৈছোঁ, 8ৰ পৰা 10 ঘণ্টা। আৰু নম্বৰ 5, কমন মিষ্টেক বহুতে কৰে এক কমন মিষ্টেক, অনলি ৰিডিং নোটছ, অকল নোটছবোৰ ৰিডিং কৰে বা ইগনৰিং বেয়াৰ একবোৰ ইগন'ৰ কৰে, ন' এনচাৰ ৰাইটিং, ন' ৰিভিজন, ষ্টাডি উইথাউট প্লেন, তেন্তে এনেকুৱাবোৰ কমন মিষ্টেক নকৰিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছে, আপুনি কেনেকৈ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰিব আৰু চিলেবাছ কি হ'ব মই সকলো ক'লোঁ। আশা কৰোঁ আপুনি আজিৰ মোৰ ভিডিঅ'টোৰ পৰা কিবা নহয় কিবা শিকিব পালে। থেংক ইউ ছ' মাছ।